অসমীয়া সমাজ জীৱনত আটাইতকৈ প্ৰাণময় আৰু ৰং ৰহস্যৰ সামাজিক অনুষ্ঠান হ'ল বিয়া। ঠিক সেইদৰে বিয়াৰ অপৰিহাৰ্য অংগ হ'ল বিভিন্ন ধৰণৰ বিয়ানামবোৰ। বিয়ানামবোৰত আয়তীসকলৰ সৰল কল্পনা শক্তি মধুৰ উপমা প্ৰয়োগ হয়। বিয়াৰ প্ৰথম মাংগলিক অনুষ্ঠান হৈছে জোৰোণ। এই দিনাৰ পৰাই দৰা আৰু কইনা দুয়োখন ঘৰতে মাংগলিক অনুষ্ঠান আৰম্ভ হয়। কইনা ঘৰলৈ বুলি জোৰোণ ওলোৱাৰ সময়ত দৰা ঘৰত এটি আনন্দময় পৰিৱেশৰ সূচনা হয় আৰু দৰাৰ মন জানকীক পাবৰ বাবে ব্যাকুল হৈ পৰে। ধুনীয়া গোলাপ ফুল জানকীৰ কাৰণে ৰাম হৈছে বিয়াকুল। কৈকেয়ী জোৰোণী কইনা ঘৰৰ পদূলি পোৱাৰ লগে লগে দৰা ঘৰৰ আয়তীসকলে উৰুলি দি জোৰোণ অহাৰ জাননী দিয়ে। দৰাঘৰীয়া জোৰোণ পদূলিমুখ পালেহি বুলি শুনাৰ লগে লগে জোৰোণ আদৰিবলৈ বুলি কইনা ঘৰৰ মানুহবিলাকৰ মাজত উখল মাখল লাগে। কইনাৰ ঘৰত আয়তীৰ উৰুলি
জাকি মাৰি উৰে লগে লগে বিয়ানাম গাবলৈ আৰম্ভ কৰে। দুলা আনা দুলিয়া জাপিয়ানা লগোৱা জুৰু নাহি ৰৈ আছে কইনাৰ মাকক জনোৱা ৰামেদি পঠাইছে দুলা আনা দুলিয়া অলংকাৰে দুলা আনা দুলিয়া আনিছে হৰাই ভৰাহে দুলা আনা দুলিয়া জাপিয়ানা লগোৱা জুৰু নাহি ৰৈ আছে আই দেউকে জনোৱা ভিতৰতে বহি দুলা আনা দুলিয়া কি কৰা জানো কি দুলা আনা দুলিয়া লুৱাহি মাথা ধুৱাহে দুলা আনা দুলিয়া জাপিয়ানা লগোৱা জুৰু নাহি ৰৈ আছে আদৰু গৈ ওলোৱা অ মন্তৰা জুৰু না দৰুংগৈ পদূলিৰ পৰা অ মন্তৰা জুৰু না দৰুংগৈ পদূলিৰ পৰা আইদেউলৈ আনিছে অ মন্তৰা ৰামচন্দ্ৰৰ অলংকাৰ অ মন্তৰা আছে পদূলিতে ৰৈ মন্তৰা জুৰু না দৰুংগৈ পদূলিৰ পৰা হৰিহে আগৰখন ভাৰতে হৰিহে কি আনিছে হৰিহে সমাজৰ মাজতে থোৱা ঐ ৰাম ৰাম হৰিহে পাছৰখন ভাৰতে হৰিহে কি আনিছে হৰিহে ৰাইজৰ আগতে থোৱা ঐ ৰাম ৰাম পদূলিৰ পৰা কইনাৰ মাকে দৰাৰ মাকক আঁকোৱালি ধৰি জোৰোণ আগবঢ়াই আনি ৰভাৰ তলত সমাজৰ মাজত জোৰোণৰ সামগ্ৰীসমূহ একেলগে গোট খুৱাই থয়। দৰাৰ মাক তথা কেইগৰাকীমানে ভিতৰত আছুতীয়াকৈ সজাই থোৱা মৰলৰ আগত দৰা ঘৰৰ পৰা অনা ফুলাম পাতি পাৰি চাউল ছটিয়াই উৰুলি দি কইনাক আদৰি আনে। সেই সময়তে আয়তীসকলে বিয়ানাম গাই এনেদৰে আহা আইদেউ বহাহি সমাজ সেৱা কৰাহি শাহু দিব মূৰতে মাথা ধুৱাই লোৱাহি নানা অলংকাৰে আহা আইদেউ বহাহি তোমাকে সজাব আহা আইদেউ বহাহি কোনে বুলি যাব সৰুহে আহা আইদেউ বহাহি সমাজ সেৱা কৰাহি শাহু দিব মূৰতে মাথা ধুৱাই লোৱাহি কইনা মাকৰ সৈতে আহি সমাজত সেৱালৈ পাতিত বহে আৰু দৰাৰ মাকে প্ৰথমে তামোল কটাৰী কইনাৰ হাতত দি তামোলটো কইনাৰ শিৰত থৈ তাৰ ওপৰত জোৰোণৰ বাবে নিয়া সোণৰ আঙঠিটো দি অকণ অকণকৈ তিনিবাৰ তেল দিয়াৰ পাছত সেই আঙঠিৰে গোলা সেন্দুৰ তিনিবাৰ ওপৰলৈ টানি উজ্জ্বলকৈ শিৰত দি অনামিকা আঙুলিৰে কপালত ফুট দিয়ে। মুহূৰ্ততে উৰুলি ধ্বনিৰ মাজত বিয়ানামৰ ৰগৰ উঠে। জন
আজি হিৰত সেন্দুৰ কিয় ললা বাৰু হাতৰ সোণৰ খাৰু আজি হিৰত সেন্দুৰ কিয় ললা বাৰু পাৱে পৰি হৰি ৰামে দিয়া সেন্দুৰ জীৱনলৈ লগৰী পাৱে পৰি হৰি ৰামে দিয়া সেন্দুৰ জীৱনলৈ লগৰী হাতৰ সোণৰ খাৰু আজি পাতৰ ৰিহা কিয় পিন্ধা বাৰু পাৱে পৰি হৰি ৰামে দিয়া ৰিহা নিপিন্ধি নোৱাৰি মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে হাতলৈ আনিছে হাতৰ সোণৰ খাৰু ঐ ৰাম কাণলৈ আনিছে কেৰুহে নানা অলংকাৰে আই দেউকে সজালে ঐ ৰাম কোনে বুলি যাব সৰুহে ৰাম ৰাম পানত পত্ৰ লেখি ৰাম ৰাম পানত পত্ৰ লেখি ৰাম ৰাম দিলাহি আই দেৱ ৰাম ৰাম দিলাহি আই দেৱ ৰাম ৰাম পানত পত্ৰ লেখি দিলাহে ৰাম ৰাম সেই পত্ৰখনি ৰাম ৰাম সেই পত্ৰখনি ৰাম ৰাম পাই ৰামচন্দ্ৰই ৰাম ৰাম পাই ৰামচন্দ্ৰ ৰাম ৰাম অলংকাৰ পঠিয়াই দিলে ৰাম ৰাম আই দেৱ অলংকাৰ ৰাম ৰাম আই দেৱ অলংকাৰ ৰাম ৰাম দেখোতে চমৎকাৰ ৰাম ৰাম দেখোতে চমৎকাৰ ৰাম ৰাম কোন সোণাৰীয়ে গঢ়ায়ে ৰাম ৰাম মাৰা চিলা ৰাম ৰাম মাৰা চিলা ৰাম ৰাম লাচনি পাচনি ৰাম ৰাম লাচনি পাচনি ৰাম ৰাম দেউতাৰ লাখৰ লাৰুৱে ৰাম ৰাম ককাই দেৱা চিলা ৰাম ৰাম ককাই দেৱা চিলা ৰাম ৰাম সমান ভাগে খোৱা ৰাম ৰাম সমান ভাগে খোৱা ৰাম ৰাম আজিৰ পৰা লোকৰ হলাহে এনেদৰে অলংকাৰ কাপোৰ কানি পিন্ধোৱাৰ পাছত এজনী ছোৱালী পত্নী তথা বোৱাৰীলৈ ৰূপান্তৰিত হ'ল বুকুৰ হিয়া ৰামথু ছোৱালীজনীৰ বিদায় পৰত ঘৰখনৰ সকলোৰে বুকু বিষাদে ভৰি পৰে শুভ কামনাৰ চকুলোৰ মুকুতা দুগালেদি সৰি পৰে
জোৰোণ পিন্ধাই শেষ হ'লে কইনাগৰাকীয়ে বাহিৰৰ ৰভাতলিত দৰা ঘৰীয়া আৰু কইনা ঘৰীয়া ৰাইজৰ আগত মাক দেউতাক সহিতে সেৱা জনায়। ইয়াৰ লগে লগে জোৰোণ দিয়াৰ পৰ্ব অন্ত পৰে।